মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান অনুশীলন পুথিৰ অধ্যায় নম্বৰ 5 দ্ৰব্যৰ পৃথকীকৰণ। এই অধ্যায়টিৰ যিখিনি কাৰ্য তোমালোক কৰিব দিছিলে এইখিনি মই অলপমান বুজাই দিয়াৰ লগতে কাৰ্যখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। কাৰ্য নং 1ত দিছে যে তলৰ চিত্ৰবোৰ ভালকৈ লক্ষ্য কৰা। ইয়াত থকা চিত্ৰসমূহ আমাক ভালদৰে চাবলৈ দিছে। 4টা চিত্ৰ দিয়া আছে। চিত্ৰকেইটা তোমালোকে ভালদৰে চাই লোৱা। চোৱাৰ পিছত এই পৃথকীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা কেনেকুৱা দ্ৰব্যবোৰক পৃথক কৰিব পাৰি লিখো আহা। এতিয়া প্ৰথমতে দিছে আমাক ডলা বা কুলাৰে জৰা। ডলা বা কুলাৰে জৰা আমি কেনেকৈ কৰিব পাৰোঁ যে এটা মিশ্ৰণৰ পৰা উপাদানবোৰ পৃথক কৰা পদ্ধতি। যেনে ধৰা আমি দোকানৰ পৰা দাইল আনিলোঁ। দাইলত কেতিয়াবা কি থাকে শিল বা বুটত কেতিয়াবা কি থাকে অলাগতিয়াল কিছুমান বস্তু যেনে শিল এনেকুৱা ধৰণৰ কিছুমান বস্তু থাকে। গতিকে সেইবিলাক আমি পৃথক কৰিব পাৰোঁ ডলা বা কুলাৰে জাৰি। নেক্সট চালনীৰে চলা। যেতিয়া মিশ্ৰৰ উপাদানবিলাকৰ আকাৰ বেলেগ বেলেগ হয় তেতিয়া চালনীৰে চলা প্ৰক্ৰিয়া প্ৰয়োগ কৰা হয়। চালনীৰে চলা বুলি ক'লে তোমালোকে এইটো উদাহৰণ হিচাপে দিব পৰা যে ধৰা তোমালোকৰ ঘৰত যদিহে পকী মিস্ত্ৰী তোমালোকে নিশ্চয় দেখিছাই যিবে ঘৰ বনায়। তাত কি কৰে বালিখিনি চালি লয়। বালিখিনি চলাওঁতে কি থাকে বালিৰ লগত শিলো মিহলি হৈ থাকে। কিন্তু সেই শিলবোৰ চালনীৰে যেতিয়া চালে তেতিয়া কি হয় ৰৈ যায়। গতিকে এইটো প্ৰক্ৰিয়া। ছেকেণ্ডৰীয়ে চকা। ছেকেণ্ডৰীয়ে চেকি জুলীয়া পদাৰ্থৰ পৰা গোটা পদাৰ্থখিনি পৃথক কৰিব পাৰি। তোমালোকে নিশ্চয় চাহ বনোৱা দেখিছা বা চাহ বনাই পাইছে। চাহত বনালে কি হয় আমি চাহপাত দিওঁ। চাহপাত দিয়াৰ পিছত যেতিয়া চাহখিনি আমি গৰম যেতিয়া হয় উতলে যেতিয়া তাৰপিছত কি কৰোঁ ছেকেণ্ডৰীয়ে আমি চেকি লওঁ যাতে চাহপাতখিনি মিহলি হৈ নাযায়। আৰু উতলোৱা বা বাষ্পীভৱন। পানী ভাপলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াটোকে বাষ্পীভৱন বোলে। এনেধৰণে তোমালোকে লিখি ল'বা। কাৰ্য নং 3ত দিছে তলত উল্লেখ কৰা মিশ্ৰণ বা দ্ৰৱণবোৰত থকা উপাদানসমূহ কি প্ৰক্ৰিয়াৰে পৃথক কৰিব পাৰি উপযুক্ত স্থানত শুদ্ধ চিন দিয়া। 1 নম্বৰত দিছে চাহৰ পৰা চাহপাত। চাহৰ পৰা চাহপাত চেকনিৰে চেকি আমি পৃথক কৰিব পাৰোঁ। গতিকে ইয়াতে আমি শুদ্ধ চিন দিলোঁ। 2 নম্বৰত দিছে বালিৰ পৰা শিলগুটি। বালিৰ পৰা শিলগুটি মই অলপ আগতে তোমালোক ক'লোঁ চালনীৰে চালি বালিৰ পৰা শিলগুটি পৃথক কৰিব পৰা যায়। 3 নম্বৰত দিছে দাইলৰ পৰা বালি মাটি। দাইলৰ পৰা বালি মাটি আশ্ৰাবন প্ৰক্ৰিয়াৰে পৃথক কৰিব পাৰি। 4 নম্বৰত দিয়া আছে পানীৰ পৰা চেনি বা নিমখ। পানীৰ পৰা চেনি বা নিমখ আমি কেৱল বাষ্পীভৱন প্ৰক্ৰিয়াৰেহে পৃথক কৰিব পাৰিম। 5 নম্বৰত আছে ফলৰ ৰসৰ পৰা বীজ আৰু গোটা শাহ। ফলৰ ৰসৰ পৰা বীজ আৰু গোটা শাহ আমি চেকনিৰে চেকিহে আমি পৃথক কৰিব পাৰিম। গতিকে এনেধৰণে তোমালোকে ৰাইট চিন দি ল'বা বা শুদ্ধ চিন দি ল'বা। এতিয়া চোৱা কাৰ্য নং 4। ইয়াতে দিছে যে পৃথকীকৰণ প্ৰক্ৰিয়াসমূহৰ নাম লিখো আহা। ক নম্বৰত দিছে গাখীৰৰ পৰা সৰ পৃথক কৰা। গাখীৰৰ পৰা সৰ পৃথক কৰা যিটো প্ৰক্ৰিয়া সেই পৃথকীকৰণ প্ৰক্ৰিয়া এইটো হৈছে পৰিস্ৰাৱন। ঠিক তেনেদৰে খ নম্বৰত দিছে বোকা পানীৰ পৰা মাটি পৃথক কৰা। বোকা পানীৰ পৰা মাটি পৃথক কৰা প্ৰক্ৰিয়াটো হৈছে অৱক্ষেপন। গ নম্বৰত দিছে সাগৰৰ পানীৰ পৰা নিমখ আহৰণ কৰা। এয়া হ'ব বাষ্পীভৱন প্ৰক্ৰিয়া। ঘ নম্বৰ সৰিয়হ গছৰ পৰা সৰিয়হ গুটি পৃথক কৰা। এইটো মৰণা মাৰি পৃথক কৰিব পাৰিম। গ নম্বৰত দিছে গাখীৰ মথন কৰি মাখন পৃথক কৰা। এয়া হ'ব পৰিস্ৰাৱন প্ৰক্ৰিয়া। নেক্সট চাওঁ আহা আমি কাৰ্য নং 5। ইয়াতে দিছে যে এটা কাঁচৰ গিলাচত অলপ পানী লৈ 1 চামুচকৈ নিমখ মিহলাই চোৱা। গিলাচৰ পানীখিনিত মুঠ কেই চামুচ নিমখ মিহলাব পাৰিবা সুধিছে। কি কৈছে এটা কাঁচৰ গিলাচ এনেকুৱা ধৰণে ল'ব দিছে আৰু লোৱাৰ পিছত তাত কি কৰিছে 1 চামুচকৈ তাত নিমখ মিহলাব দিছে। মিহলোৱাৰ পিছত এই পানীখিনিত তুমি কেই চামুচ নিমখ মিহলাব পাৰিবা সুধিছে। ইয়াত চোৱা লিখা আছে 1 চামুচ মিহলি হ'ল। তাৰপিছত আকৌ 1 চামুচ দিলা তেতিয়া 2 চামুচ মিহলি হ'ল। তো এনেধৰণে কেই চামুচমান নিমখ যোগ কৰাৰ পিছত আৰু অলপো নিমখ মিহলি নহয়। তো দ্ৰৱণৰ এই যিটো অৱস্থা এই অৱস্থাটোক সংপৃক্ত দ্ৰৱ বুলি কোৱা হয়। নেক্সট চোৱা কাৰ্য নং 6। ইয়াত দিছে ঘনীভৱন আৰু বাষ্পীভৱন কাক বোলে প্ৰত্যেকৰে উদাহৰণ লিখো আহা। ইয়াতে আমাক লিখিব দিছে যে ঘনীভৱন কাক বোলে লিখিবা এনেদৰে পানীৰ ভাৱ জুলীয়া পদাৰ্থলৈ পৰিৱৰ্তন হোৱাকে ঘনীভৱন বোলে। ঠিক তেনেদৰে পানী ভাপলৈ পৰিৱৰ্তন হোৱা যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোকে বাষ্পীভৱন প্ৰক্ৰিয়া বোলে।
আৰু তলত আমাক কি কৰিব দিছে ঘনীভৱনৰ উদাহৰণ লিখিব দিছে আৰু এইটো সাইডত বাষ্পীভৱনৰ উদাহৰণ দিবলৈ দিছে লিখিবা এনেদৰে উদাহৰণটো যে গাখীৰ উতলোৱাৰ পিছত ঢাকনিখনৰ তলফালে ঘনীভৱন হয় আৰু ইয়াতে উদাহৰণ লিখিবা সাগৰৰ পানীৰ পৰা নিমখ আহৰণ কাৰ্য নং 7ত দিছে পাঠটোৰ কাৰ্যবোৰৰ জৰিয়তে কি কথা জানিব পাৰিলো লিখু আহা এই পাঠটোৰ যিখিনি কাৰ্য আমি কৰিলো এইখিনি কৰাৰ পিছত আমি জানিলো পৃথকীকৰণ পদ্ধতিসমূহৰ বিষয়ে জানিলো 2 নম্বৰত লিখিবা বাষ্পীভৱনৰ বিষয়ে জানিলো 3 নম্বৰত লিখিবা ঘনীভৱনৰ বিষয়ে জানিলো 4 নম্বৰত লিখিবা সংপৃক্ত দ্ৰৱৰ বিষয়ে জানিলো 5 নম্বৰত লিখিবা দ্ৰৱ দ্ৰৱণ আৰু মিশ্ৰণৰ বিষয়ে জানিলো 6 নম্বৰত লিখিবা মিশ্ৰণৰ পৰা দ্ৰৱবোৰ পৃথক কৰাৰ পদ্ধতিবোৰ জানিলো 8 নম্বৰত লিখিবা সাগৰৰ পানীৰ পৰা নিমখ কেনেদৰে আহৰণ কৰা হয় জানিলো এনে ধৰণে তোমালোকে এইখিনি লিখি লবা আৰু অধ্যায় 6 যদি উত্তৰখিনি কৰি দিব লাগে কমেন্ট সেকশনত জনাবা আৰু উত্তৰখিনি কৰি দিয়াৰ পিছত তোমালোকক ডেসক্ৰিপচনত লিংক দিয়া হ'ব তাত ক্লিক কৰি তোমালোকে চাব পাৰিবা ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা সুধিবলগীয়া আছে কমেন্ট কৰি সুধিব পাৰিবা যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া নাই সাবস্ক্ৰাইব কৰি দিবা